ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই সৃষ্টি কৰিছে আতংকৰ পৰিৱেশ। আইথান আৰু টিংখাঙৰ মাটিকটা গাঁৱত নৈৰ খহনীয়াত যা গৈছে 50 মিটাৰ অধিক ভূমি। খহনীয়া এইদৰে অব্যাহত থাকিলে মথাউৰিত স্পৰ্শ কৰাৰ আশংকা স্থানীয় ৰাইজৰ। ফলত আতংকিত হৈ উঠিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বাসিন্দা। প্ৰতি বছৰে এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া সংঘটিত হৈ আহিছে, যদিও আজিলৈকে সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাই। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। কাৰণ আমি বহুত দুৰ্ভাগ্য, কাৰণ আমি ক্ৰমান্বয়ে এদিনকে আমাৰ ক্ৰমান্বয়ে বিঘা বিঘা মাটি গৈ আছে, বাঁহ গৈছে, কল গৈছে, অন্যান্য মানে খেতি বাতি কৰা সকলৰ নিগমীয়া মৰিছে। কিন্তু আমাৰ এতিয়া দেখিছো আজি 2 বছৰে জিঅ' বেগেই দি আছে, কিন্তু জিঅ' বেগৰ পৰা আমাৰ একো পৰিত্ৰাণ পোৱা নাই। ক্ৰমান্বয়ে আমাক সহিবলৈ ধৰিছে, ভয় হৈছে, কাৰণ আমাৰতো কোনো বেলেগ ভিতৰুৱা মাটি নাই। কাৰণ মাটি কৰিবলৈ গ'লে কয় কি চৰকাৰী মাটি, অন্যান্য বহুত কিবা কিবি মানে অসুবিধা দেখায়। কিন্তু আমাক ৰাইজৰ এটাই অনুৰোধ, আমাৰ গাঁৱৰ যাতে সুৰক্ষিতৰ কাৰণে খুব ভালকে মানে সুৰক্ষিত কৰি যাতে জিঅ' বেগ দিয়ে নে পাকু পাইন দিয়ে নে কেনেকুৱা ধৰণৰ, পাকু পাইনো বহুত দিছিলে কিন্তু একো নাই ৰখা এতিয়ালৈকে। এতিয়া আমাৰ ক্ৰমান্বয়ে গৰা খহনীয়া আগবাঢ়িয়ে আছে। আমি কোনো চৰকাৰী বা কোনো হেৰিয়ক আমি ডিপাৰ্টমেণ্টক দোষী ধৰা নাই। যেতিয়া আমাৰ কামটো হয় নহয়, আমাৰ মানে শ্ল' প্ৰজন মানে লাহে লাহে কামটো হয়। যেতিয়া গৰা খহিবলৈ হয় তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানে খবৰ পাই তেওঁলোকে আহি কিনে কামটো কৰে যদিও আমাৰ কামটো বৰ ভাল নহয়। জিঅ' বেগ পেলাই যদিও আমাৰ কামটো হয়। আজি যদি এনেকে ক্ৰমান্বয়ে গৰা খহি আহি থাকে, গৰা খহি গৈ থাকিলে আমাৰ সেই নাজিৰা, যোৰহাট, শিৱসাগৰ গতি হ'ব। আমাৰ মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰতো চাকৰি নাই, দিন হাজিৰা কৰিহে খায়। আজি যদি এনেকুৱা নাজিৰা পৰিৱেশ, শিৱসাগৰ পৰিৱেশ হয় যদি আমাৰ মানুহবিলাকৰ স্থাপিত ক'ত হ'বগৈ? তেনেহ'লে তেওঁলোকে আমাৰ কাৰণেহে আমি কৈছো আৰু এতিয়া আমাকতো ডাইৰেক্ট আমাক নদীয়ে মাৰিব। নদী মৰামত আমি এটা তৎক্ষণাত তাততো তেওঁলোকে তত্ত্ব ধৰিব নোৱাৰিলে।